সাই রাম সকলো সাই ভক্তলৈ আজি ৰামনৱমীৰ পবিত্ৰ তিথি হে আজি নিচিনা এটা ধুনীয়া দিন বাছি লৈছো মোৰ দ্বিতীয় এপিসোডৰ বাবে প্ৰথম এপিসোডটো মোৰ ইংলিছত আছিল আৰু এতিয়া আসামিজত মই মোৰ দ্বিতীয় এপিসোডটো ক'বলৈ লৈছো সো পলম নকৰি মোৰ অনুভৱ শেয়াৰ কৰিব বিচাৰিছো তাৰ আগতে আপুনি চাওক আমাৰ সাই চৰিত্ৰটো সবৰ ঘৰে ঘৰে আছে তাত যে বাবাৰ আৰতিটো লিখা থাকে এটা লাইন লিখা থাকে জয়া মনি জেসা ভাবা তেসা অনুভাবা মানে আমি বাবাক যি ৰূপতে যেনেকৈ চাব বিচাৰিছো সেইটো ৰূপতে বাবা আমাক দেখা দিয়ে নহয় জানো তো সেই কথাটোৰ ওপৰতে নিৰ্ভৰ কৰি আজি মই মোৰ কাহিনীটো কম এতিয়া শুনক মোৰ পিছফালে এখন আপোনালোকে ছবি দেখিছেনে বাৰু সেইখন এগৰাকী বহুত ভাল আৰ্টিষ্ট তেখেতৰ পৰা মই ৰিকুৱেষ্ট কৰি বনোৱাইছিলো মই পিছত ভালকৈ আৰু এখন ফটো আপোনালোকক শ্বেয়াৰ কৰিম অলপ দেৰি পিছত সেইখন বহুত মোৰ কল্পনা জল্পনাৰ তেখেতৰ লগত ডিসকাস কৰিছিলো আৰু তেখেতে তেনেকৈ মূলত কথা পাতি বহুত ধুনীয়া এখন ছবি বনাই দিছিলে আৰু এই ছবিখন মোৰ ঘৰলৈ অনাৰ আগতে মই বাবাৰ পৰা এটা মেছেজ পাইছিলো যে বাবাই বিভিন্ন ধৰণে মূলত কথা পাতি থাকে এটা মেছেজ পাইছিলো যে আৰ্টিষ্টৰ আৰ্টক বহুত ৰেসপেক্ট কৰিব লাগে কাৰণ তাক মই সোমাই থাকো তো মইতো আৰু ভাল পালো কথাটো পাই পেলাই যে মইতো কাৰবাক আঁকিব দিছো আৰু বাবাই সেই আৰ্টৰ ওপৰে মোৰ ঘৰলৈ আহিব আচ্ছা এইটো যোনদিনাখন এইখন মোৰ ঘৰলৈ আহিব লৈছিলে সেইদিনাখন আচলতে মোৰ ঘৰত মোৰ ল'ৰাৰ জন্মদিনৰ ইভিনিঙত এটা পাৰ্টি পাতিছিলো আৰু ৰাতিপুৱা মোৰ হাজবেণ্ডে অফিচৰ কামত যেতিয়া ওলাই গৈছিলে তেওঁ ক'লে যে যেটো এখন ডাঙৰ পেইন্টিং তেমে কালেক্ট কৰি লৈ আহিব তেখেতৰ ঘৰৰ পৰা তো মই ৰাতিপুৱা পূজা কৰি আছিলো তেতিয়া হেতু সময়তে হয়তো বন্ধ দিন এটাও আছিল হেতু সময়তে হয়তো মোৰ হাজবেণ্ডে কালেক্ট কৰিবলৈ গৈছিল এটো 2023 ৰ কথা হ'ব তো মোৰ মনত ভাব হৈছিল যেন মানে বাবা ঘৰলৈ আহিব লৈছে আৰু কিবা এটা খুব ভাল লাগিছিল সেই সময়ত পূজা কৰাৰ সময়ত আৰু তেখেতৰ পৰা মই কলটা পাইছিলো যে মই কালেক্ট কৰিলো আহি আছো আৰু এতিয়া মই এটা কথা কৈছো সাই চৰিত্ৰৰ চেপ্টাৰ নম্বৰ 40 তাত এটা ষ্টৰী আছে হেমন্ত পন্তৰ তেখেতে এদিন পূৰ্ণিমাৰ দিনা শুতে সপোনত বাবাক দেখিছিলে বাবাই কৈছিলে কাইলৈ মই তোৰ ঘৰত খাবলৈ আহিম আৰু ঘপকেতে সাৰ পাই পেলাই নিজৰ পত্নীক কৈছিলে যে মই এনেকৈ বাবাক সপোনত দেখিছিলো আৰু বাবাই ক'লে মোৰ ঘৰলৈ আহিব আৰু পত্নীয়ে ক'লে বাবা ইমান দূৰৰ পৰা কেনেকৈ আমাৰ ঘৰলৈ আহিব তেওঁ ক'লে বাবাটো যিকোনো ৰূপত যাৰ তাৰ ৰূপত আহিব পাৰে নহয় জানো বাবা কেতিয়াবা আলহীৰ ৰূপত আহে কেতিয়াবা ভিক্ষা মাগিবলৈ আহে কেতিয়াবা জন্তু চৰাই চিৰিকটিৰ ৰূপত আহে হেতুটো আমি জানোৱে তো হেমন্ত পন্তে ক'লে অকমান বেছিকৈ ভাত বহালেনো কি ডাঙৰ কথা হ'ব কিবা ৰূপত নিশ্চয় আহিব বাবা তেতিয়া তেওঁলোকে সেই হিচাপত অলপ মানে বহুত আয়োজন কৰিছিলে সেইদিনাখন হোলি আছিল আৰু সেই হিচাপত হোলি পূৰ্ণিমা আছিল আৰু তেওঁলোকে বহুত মানুহকো মাতিছিলে তো দুপৰীয়া পূজা চূজা কৰাৰ পিছত একেলগতে যেতিয়া সবকে বহাইছিলে তেতিয়া মাজত এটা জায়গা ৰাখি থৈছিলে কাৰণ তেওঁ তেতিয়া আশা কৰি আছিল যে বাবা আহিব আৰু সবকে বহাই মেলি খানা খাবৰ হ'ল তেতিয়া মানে বিশুদ্ধ খানাত ঘিউ দি পেলাই যে শুদ্ধি কৰে তো সেইটো কৰা হ'ল সেই সময়ত খাবলৈ বহুতে তেখেতসকল মনত দুখ পাইছিলে যে এতিয়ালৈকে দেখোন বাবা অহা নাই আৰু খাবলৈ সব বহুতেই তেওঁ চিৰিত খটখটকৈ আৱাজ শুনিলে আৱাজটো শুনিয়ে তেওঁ দৌৰি উঠি গৈ পেলাই দেখিলে দুজন মানুহ আহিছে দুজন মানুহ আহি পেলাই তেওঁ ক'লে ক্ষমা কৰিব আপোনাক এনেকৈ খোৱাৰ পৰা উঠাই আনি মোৰ ভাল লগা নাই আমাৰো ভাল লগা নাই কিন্তু আপোনাৰ কাৰণে এটা বস্তু আছে আপুনি এইটো লওক আৰু আমি যাওঁ আপুনি খাবলৈ যাওক তাৰপিছতে আৰু তেখেতে সেই বস্তুটো যেতিয়া ল'লে সেইখন এখন ডাঙৰ এখন তেখেতে খুলিলে দেখিলে সেইখন আন কোনো নহয় এখন ডাঙৰ বাবাৰ ছবি আৰু তেতিয়া যে বাবাই কোৱা কথাটো সঁচা হৈ গ'ল তেখেতৰ চকু পানী বহুত আহিলে আৰু মানে ইমানেই ভাল পালে সেইখন ধুনীয়াকৈ লৈ আহি পেলাই এই বাবাৰ কাৰণে ৰাখি থোৱা আসনত বহাই পেলাই সবে একেলগতে খালে বাবা আহিব বুলি কৈছিলে আৰু বাবা আহিলে
তো যোনটো সময়ত মই পূজা কৰি আছিলোঁ মই যে কৈছোঁ মোৰ ল'ৰাৰ বাৰ্থডে সময়ত তেতিয়া মই পূজা কৰোঁতেও এটা বাবাৰ পৰা মেছেজ পাইছিলোঁ যে মই তোৰ ঘৰলৈ আহিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু মই যে ক'লোঁ যে মোৰ হাজবেণ্ডৰ পৰা ফোন পাইছিলোঁ যে বাবা যে মানে তেখেতে পেইণ্টিংটো কালেক্ট কৰিলে মই ভাবিছোঁ চাগে এইটো পেইণ্টিংখন আহিছে কাৰণে চাগে তাত সেই যে মেছেজটো পাইছিলোঁ আৰ্টিষ্টৰ পেইণ্টিঙত ভগৱান থাকে সেইটোৱে চাগে আহিছে বুলি মই ভাবিছিলোঁ তাৰপিছত যেতিয়া ঘূৰাই আহি পালে পেইণ্টিংখনটোতো অতিয়ে ধুনীয়া চাই থাকিব মন যায় সেইটো কাৰণে মোৰ ঘৰৰ শোভা বঢ়াইছে তেতিয়া হাজবেণ্ডে ক'লে আৰু এখন এনভেলপ এখন দি পঠাইছে তেওঁ তোমালৈ এখন মোক ছাৰপ্ৰাইজ বুলি কৈছে তুমি খুলিবাচোন বোলে মোকো খুলিবলৈ মানা কৰিছে আৰু মই যেতিয়া খুলিলোঁ কি দেখিলোঁ জানে ইমান ধুনীয়া জীৱিত এখন বাবাৰ পেইণ্টিং তেওঁ নিজ হাতে বাবাৰ পেইণ্টিং এখন কৰি পেলাই মোৰ ঘৰলৈ পঠালে তো সেইদিনাখন মোৰ ঘৰত মোৰ ল'ৰাৰ জন্মদিন আছিলে বাবা নিজে আহি গ'ল জন্মদিনৰ কাৰণে আৰু এইটো মহিমা খুব মানে মোৰ কাৰণে মানে হয়তো মোৰ চকু পানী ওলাই গৈছিলে সেইখন সময়ত এতিয়া মই বুজাব পৰা নাই কিন্তু বাবাই মোৰ কথাও ৰাখিলে যেনেকৈ হেমন্ত পণ্টৰ কথা ৰাখিলে মোক দিয়া কথাও বাবাই ৰাখিলে মই সেই পেইণ্টিংখনৰ ফটো আপোনাক এতিয়া দেখুৱাম মোৰ এই বেক চাইডে থকা ডাঙৰ পেইণ্টিংখনৰ এখন ধুনীয়া ফটো আপোনাক দেখুৱাম আৰু যোনখন বাবাৰ পেইণ্টিং মোৰ ঘৰলৈ আহিলে বাবা কিমান জীৱিত কিমান ধুনীয়া এটা ইউনিক পেইণ্টিং এখন সেইখন পেইণ্টিং মই আপোনাক এতিয়া দেখুৱাইছোঁ ধন্যবাদ আৰু মই কাহিনীটো কৰিবলৈ আৰু আছে আপুনি ফটোকেইখন চাই লওক এতিয়া আগলৈ গৈ আছোঁ আৰু এটা তেনেকৈ বাৰ্থডেৰ দিনত তাৰ আগে মই একচুৱেলি বাবাৰ দ্বাৰকা মাইত বহি থকা তেনেকুৱা এখন ফটো মোৰ ঘৰলৈ বাবাই কিনিবলৈ কৈছিলে কিবা এটা মেছেজৰ থ্ৰুৱেদি মানে বাবাই কৈছিলে এনেকুৱা এখন পেইণ্টিং মোৰ ঘৰলৈ আহিলে ভাল হয় তো ফটোৰ ওপৰত দেই মূৰ্তি নহয় ফটো তো মই এমেজনত অৰ্ডাৰ দিছিলোঁ আৰু মই দি পেলাই পাহৰি গৈছিলোঁ যে কেতিয়া আহিব আৰু ভাল দিনতে আহিব আৰু বিশ্বাস কৰক যোনদিনাখন আহিলে সেইদিনাখন বৃহস্পতিবাৰ আছিলে মই জনামতে বৃহস্পতিবাৰ আছিলে আৰু সেইদিনাখনো মোৰ ঘৰত এটা ফেষ্টিভেল আছিলে আৰু ফেষ্টিভেল মানে সেইদিনাখন মোৰ ল'ৰাৰ বাৰ্থডে আছিলে আৰু বৃহস্পতিবাৰ আছিলে বাৰ্থডে আছিলে বাবা সেইদিনাখনো একেধৰণে আহিলে চব মই সেইবাৰ বাবাক স্পেচিয়েলি মতা হোৱাই নাছিলে কিন্তু মই জানোৱেই যে বাবাই ভক্তসকলৰ ঘৰলৈ আহে স্পেচিয়েল দিনবোৰত আৰু মানুহে কয় ন যে কেতিয়াবা আমাৰ ধৈৰ্য হেৰাই যায় আমি কেতিয়াবা বাবাক এৰি দিব পাৰোঁ কিন্তু বাবা যদি কাৰোবাৰ লাইফত এবাৰ আহিলে তেখেতে কেতিয়াও এৰি নিদিয়ে তেখেতে কেতিয়াও পাহৰি নাযায় সেই চক মোৰ আৰু এবাৰ ল'ৰাৰ বাৰ্থডেত তেনেকৈ বাবা আহিছিলে আশীৰ্বাদ দিবলৈ আৰু ইয়াতো এতিয়া সদায় বাবা মোৰ ঘৰতে আছে এইটো যেনে আপোনালোকৰ লগত থাকে আমাৰ লগত থাকে আমাৰ অন্তৰত থাকে তো সেইখন ফটো মই আপোনাক দেখুৱাইছোঁ চোৱা আৰু এটা কাহিনী কৈছোঁ এইটো কাহিনী নহয় সঁচা কথা এই বছৰ 2025 চনৰ মোৰ মানে বছৰেকীয়া সত্যনাৰায়ণ পূজা এভাগ মই ঘৰত পাতিবলৈ থাকি গৈছিলে যোৱা বছৰৰ পৰা বোলো বহাগ অহাৰ আগতে পাতি আজৰি হওঁ তো মাৰ্চ মাহত পাতিলোঁ আৰু পাতোঁতে মানে যিহেতু খৰধৰকৈ কামত মানে কোনো ৰকম মিলাব পৰা নাছিলোঁ বহুত মানুহ মাতি মেলি ডাঙৰকৈ পাতিব পৰা নাছিলোঁ তো পণ্ডিতকো ক'লোঁ বেছি মানুহ চানুহ নামাতো আমি নিজেই পূজাভাগ কৰিম পণ্ডিতে ক'লে হ'ব মনোযোগ দিয়াটো দৰকাৰ পূজাভাগ পাতক তাৰপিছতে পূজা পাতোঁতে কিন্তু মনে বিচাৰি আছিলে বাবা যেন কিবাৰ ওপৰত কাৰোবাৰ ওপৰত ঘপককৈ আহে তেনেকুৱা হয় ন ঘৰত কেতিয়াবা পূজা পাতিলে যে কোনোবা আহি যায় আৰু এনেকুৱা লাগে যে সঁচাকৈ যেন ভগৱানে গ্ৰহণ কৰিবলৈ আহিলে তো পূজাভাগ বৰ ধুনীয়াকৈ হ'ল আৰু এনেকুৱা ফিল হৈছিলে মানে হোমো কৰাইছিলোঁ হোম কৰোঁতেও এনেকুৱা কিছুমান বতাহ আহিছিলে যেন মানে বাবা ওচৰে পাজৰে আছে বা
নাৰায়ণ ওচৰে পাজৰে আছে যিহেতু নাৰায়ণ পূজা ন সত্যনাৰায়ণ পূজা তেখেত যেন ওচৰে পাজৰে আছে আৰু সেইবাৰ চব মইতো এনেকুৱা হৈ যায় বাবাৰ ভক্তসকলে যে যি ভগৱানকে লাগিলে পূজা নকৰক শিৱ নাৰায়ণ চবতেই বাবাক দেখে জয়া মানি জেচা ভাবা তয়া অনুভৱা তো মই মানে নাৰায়ণ পূজা কৰোঁতেও মনত বাবা আহি আছিলে যোনখন প্ৰসাদৰ থালি মই নাৰায়ণৰ কাৰণে গোটাইছিলোঁ তেনেকুৱা এখন প্ৰসাদৰ থালি মই মোৰ ঘৰত থকা বাবাৰ আগতো ৰাখিছিলোঁ আৰু এনেকুৱা ভাবিছিলে কিবা নহয় কিবা ৰকমে পূজাভাগ ইমান ধুনীয়াকৈ হৈছে গ্ৰহণটো কৰিব আৰু বিশ্বাস কৰক পূজা হৈ আজৰি হৈছোঁ চব কাম বন কৰি আজৰি হৈছোঁ ঘপককৈ এটা পাৰ্চেল আহিলে মোৰতো মনতেই পৰা নাই যে মই কিবা অৰ্ডাৰ দিছিলোঁ তাৰপিছতে পাৰ্চেলটো দেখিছোঁ DTDC পাৰ্চেল আহিছে আৰু ইস্কন টেম্পলৰ পৰা DTDC পাৰ্চেল আহিছে আৰু সেইটো বহুত আচৰিত আছিলে কাৰণ কেইদিনমানৰ আগতে বৃহস্পতিবাৰত ইস্কনৰ এটা পাৰ্চেল আহিছিলে মই মাজে মাজে ইস্কনৰ যোগেদি কিবা কিবি দি থাকোঁ যেন কেতিয়াবা দান দিব পাৰি দান দিওঁ বা কেতিয়াবা সেইবাৰ আগৰ পাৰ্চেলটো আহিছিলে মই গম পাইছোঁ তাত গংগাজল আহিছিলে কাৰণ ত্ৰিবেণী সংগমত মই অন্নদান কৰাইছিলোঁ তেতিয়া ইস্কনে তেনেকৈ কিবা আমাৰ হৈ কৰিলে প্ৰসাদটো পঠাই দিয়ে প্ৰসাদ লাগে বুলি আপুনি চিন দিব লাগে প্ৰসাদৰ লগতে পঠাই দিয়ে তো কেইদিনমানৰ আগতেতো গংগাজল তেনেকৈ আহি গ'ল সেইটো কাৰণে একোটো আহিব লগা নাছিলে মইতো ইস্কনৰ পাৰ্চেলটো পাইতো বেলেগ আচৰিত হৈছোঁ তাৰপিছতে একেলগে মানে ফেমিলিৰ লগত খোলোচোন কি আছে বোলো চাওঁ খুলিয়ে দেখিছোঁ ইস্কনৰ ডাঙৰ প্ৰসাদ আৰু ইমান ধুনীয়া এখন ফটো কৃষ্ণৰ সেইখন বাল গোপালো নহয় ডাঙৰ এখন মানে কৃষ্ণৰ ডাঙৰ ৰূপত যেন মানে নাৰায়ণ নিজে আহি গ'ল চব সেইবাৰো তেনেকৈ আহি গ'ল কিমান ভাল লাগিছে আৰু সেইটো কওঁতে লগতে আৰু এটা কথা ক'ব খুজিছোঁ যিহেতু ৰামনৱমী তিথি আজি আৰু তিথিটো লাগোতেই 5 এপ্ৰিল গধূলি 7:30 মানৰ ওচৰত তিথিটো লাগিছে নৱমী তিথি তো আমি বজাৰৰ পৰা আহিছিলোঁ কিবা বজাৰ কৰি আহিছিলোঁ সেইবাৰো বজাৰত থাকোঁতে আজি এটা DTDCৰ পাৰ্চেল আহিছিলে বুলি আমাৰ মানে এপ থাকে মাই গেট বুলি তো তাত মেছেজ আহিছিলে DTDC পাৰ্চেল বুলি তেতিয়া আমি সিকিউৰিটি গেটত ৰাখিবলৈ থৈ দিছিলোঁ তাৰ ঘৰত আহি পাইছোঁ 7 মান বজাত গধূলি তো সেই পাৰ্চেলটো আনি পেলাই মানে এইফালে বাবাক মইতো গধূলি সেৱা কৰোঁ বাবা আৰতি লগাওঁ ঘৰত সদায় তো আৰতি লগাই আছোঁ সেৱা কৰিছোঁ আৰু ভাবিছোঁ ইস্কনৰ পৰা পাৰ্চেলটো আহিছে দেখিছোঁ বৰ ভাল লাগিছে নাজানিছিলোঁ কেতিয়া আহি পাব কাৰণ মাজতেও কেইদিনমানৰ আগতে কিবা এটা ইস্কনলৈ মই আগবঢ়াইছিলোঁ অন্নদান এটা হয়তো সেইটোৰে আহিব লগা আছিলে কিন্তু যেতিয়া আজি 5 তাৰিখে তিথি লগাৰ সময়ত যেতিয়া পাৰ্চেলটো মই খুলিটো তাত দেখিছোঁ আজিলৈকে তেনেকৈ পঠোৱা নাই ইমান ধুনীয়া এখন ডাঙৰ ৰাধা কৃষ্ণৰ ফটো লগতে আৰু এখন কৃষ্ণৰ ফটো আৰু লগতে প্ৰসাদ মই চক ৰামনৱমীৰ তিথি লাগিছে মই সেই ফটোখন মোৰ গোসাঁই ঘৰত ৰাখিছোঁ আৰু এনেকুৱা লাগিছে ৰাম সাই ৰাম জয় ৰাম নাৰায়ণ নিজেই ঘৰলৈ আহি গ'ল মই কি কওঁ মোৰ সেইখন সময়ত চকুৰে পানী ওলাই গৈছিলে কিন্তু সেইটো অকল অনুভৱ কৰিব পৰা সেই মুহূৰ্তত অনুভৱ কৰিব পৰা কথা আপোনালোকেও হয়তো এনেকুৱা অনুভৱ কেতিয়াবা পাইছে কেতিয়াবা যদি মোৰ লগত কিবা শ্বেয়াৰ কৰিব বিচাৰিছে মোৰ লগত যোগাযোগ কৰিব মই ৰেকৰ্ড কৰিম কিবা ধৰণে আমি কথা পাতি ল'ম কেনেকৈ ৰেকৰ্ড কৰিব পৰা যায় আপোনালোকে হয়তো ৰেকৰ্ড কৰি মোক ক্লিপ এটা পঠাই দিব পাৰে যোনটো মই মোৰ ভিডিঅ'ৰ লগত মিলাই পেলাই একেলগ কৰিম নহ'লে আপোনালোকে মোক যদি কাহিনীটো ক'ব বিচাৰিছে কাহিনীটো ক'ব মই সেইটোকে মোৰ যোগেদি আপোনালোকক জনাম আৰু এনেকৈ আমি বাবাৰ লীলা আগবঢ়াই যেন গৈ থাকোঁ ইটো সিটোকৈ গৈ থাকোঁ সকলোকে ৰামনৱমীৰ শুভকামনা আৰু এবাৰ ওম সাই ৰাম শেষ কৰাৰ আগতে মই সেই ৰামনৱমীত অহা মোৰ কৃষ্ণ ৰাধাৰ কৃষ্ণৰ ফটোখনো আপোনালোকক দাঙি ধৰিছোঁ লগতে সত্যনাৰায়ণ পূজাৰ দিনাখন যিখন আহিছিলে সেয়াও দাঙি ধৰিছোঁ আপোনালোকে চাওক আৰু চাই লীলা অনুভৱ কৰক ওম সাই ৰাম